নমস্কাৰ চাবিদাসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে বিশেষ শেহতীয়া খবৰ, য'ত UPS মানে নতুন পেঞ্চন ব্যৱস্থাৰ ওপৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিটো সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। চাবিদাসকল, বিত্তমন্ত্ৰী ডাঙৰীয়ানে প্ৰথমতে কৈছে যে UPS হ'ল নতুন পেঞ্চন ব্যৱস্থা, যিটো NPS-ৰ পৰিৱৰ্তে অনা হোৱা নাই। বিত্তমন্ত্ৰী ডাঙৰীয়ানে জনাইছে যে কংগ্ৰেছে UPS বিষয়ে নিগেটিভ কথা কৈ আছে। UPS পেঞ্চন ব্যৱস্থা নতুন পেঞ্চন ব্যৱস্থা, যিটো NPS-ৰ ঠাই দখল নকৰে। এই নতুন পেঞ্চন ব্যৱস্থাটো OPS আৰু NPS-তকৈ পৃথক। তেওঁৰ মতে UPS ভাল পেঞ্চন ব্যৱস্থা, ফলস্বৰূপে বেছিভাগ কৰ্মচাৰীয়ে সন্তুষ্ট হ'ব। UPS ব্যৱস্থা এনেদৰে বনোৱা হৈছে য'ত চৰকাৰৰ ওপৰত বেছি বোজা নপৰিব আৰু এয়া সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক উপকৃত কৰিব। তেওঁৰ মতে বেছিভাগ ৰাজ্য চৰকাৰে এই নতুন UPS পেঞ্চন ব্যৱস্থাটো মানি ল'ব। কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে যোৱা সপ্তাহত একীকৃত পেঞ্চন ব্যৱস্থা মানে UPS-ক মঞ্জুৰি দিছে। কংগ্ৰেছে চৰকাৰৰ এই পেঞ্চন ব্যৱস্থা ইউটাৰ্ণ লোৱা বুলি কৈছে। তেখেতে কৈছে যে কংগ্ৰেছে অধ্যয়ন নকৰাকৈ এনেবোৰ কথা কৈ আছে, আৰু যাৰ ফলত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে যে OPS ব্যৱস্থা, এই UPS ব্যৱস্থাটো একেবাৰে নতুন পেঞ্চন ব্যৱস্থা, যিটো NPS-তকৈ পৃথক, আৰু যাৰ ফলত সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰিব। আৰু সেয়েহে আপোনালোকক এই UPS ব্যৱস্থাটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আনহাতে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।